শিক্ষা বিভাগৰ লগত জড়িত এখনেই অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আমি ইয়াতে দেখিবলৈ পাইছোঁ, যিখন আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCERT আছামৰ ফালৰ পৰা। এইখন ক'ৰ পৰা আহিছে আপোনালোকে চাওক, ডিৰেক্টৰ SCERT আছামৰ ফালৰ পৰা আহিছে আৰু পঠিয়াই দিয়া হৈছে চাওক প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ ইনস্পেক্টৰ অফ স্কুললৈকে। ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট, প্ৰত্যেকখন ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈকে আৰু ডায়েটৰ প্ৰত্যেকজন প্ৰিন্সিপাললৈকে পঠিয়াই দিয়া হৈছে। চাওক এখন নটিফিকেশ্যন হয়, ছাবজেক্টটো যিহেতু চাওক ৰিগাৰ্ডিং আপকামিং ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি FLS 2026। তো দেখিছে যিটো FLS থাকে সেই FLSৰ কথা ইয়াতে আছে, ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি। এই গোটেইখিনি কথা আমি চাম ইয়াতে কি কথা লিখা হৈছে। এতিয়া পোনপ্ৰথমে আমি অকণমান ফাউণ্ডেশ্যন লাৰ্ণিং ষ্টাডি মানে কি সেইখিনি অকণমান চাম, আৰু ইয়াৰ অৰ্থটো হৈছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERT আৰু এডুকেশ্যন মিনিষ্ট্ৰীৰ সহযোগত অনুষ্ঠিত এক বৃহৎ পৰিসৰৰ অধ্যয়ন, য'ত আপোনালোকৰ গণিতৰ যিখিনি প্ৰাথমিক ক্ষমতা থাকে সেইখিনি পৰীক্ষা কৰা হয়। আৰু ভাৰতৰ FLS এডুকেশ্যন আপোনাৰ এক ৰাষ্ট্ৰীয় শিক্ষামূলক মূল্যাংকন, যি শিশুসকলৰ মূল পাঠ আৰু গণিত ক্ষমতা পৰীক্ষা কৰিবলৈ অনুষ্ঠিত কৰা হয়। তো গোটেইখিনি কথা চাম আমি ইয়াতে কি দিছে। ইয়াতে বিষয়টো দিছে এনেকৈ, আগন্তুক ফাউণ্ডেশ্যন লাৰ্ণিং ষ্টাডি FLS 2026 সন্দৰ্ভত উপৰোক্ত বিষয়ৰ সন্দৰ্ভত ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হৈছে যে NCERT নতুন দিল্লীয়ে 2026 চনৰ ফাউণ্ডেশ্যনেল লাৰ্ণিং ষ্টাডি গ্ৰেড 3ত অস্থায়ীভাৱে 26 ফেব্ৰুৱাৰী 2026 তাৰিখে অনুষ্ঠিত কৰিবলৈ গৈ আছে। FLS প্ৰথমবাৰৰ বাবে 2022 চনত নিপুণ ভাৰত মিছন কাৰ্যকৰীকৰণৰ এক বেছলাইন হিচাপে অনুষ্ঠিত কৰা হৈছিল। তাৰ পিছত নিপুণ ভাৰত মিছনৰ অধীনত সাক্ষৰতা আৰু সংখ্যা জ্ঞান দুয়ো ক্ষেত্ৰতেই শিক্ষণ অধিগম সামগ্ৰী আৰু প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদান কৰা হৈছে, যিবোৰ মূল স্তৰৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে আছিল। আগন্তুক FLS এক মধ্য স্তৰৰ সমীক্ষা মিডলাইন ছাৰ্ভে হিচাপে অনুষ্ঠিত হ'ব, যাৰ জৰিয়তে এতিয়ালৈকে কাৰ্যকৰী কৰা হস্তক্ষেপসমূহৰ প্ৰভাৱ বুজি পোৱা আৰু শিশুসকলৰ শিক্ষাগত অগ্ৰগতি পৰ্যালোচনা কৰা হ'ব। এইবাৰো অধ্যয়নটো গ্ৰেড 3ৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত অনুষ্ঠিত হ'ব আৰু মূল্যায়নটো মূল সাক্ষৰতা আৰু সংখ্যা জ্ঞান দুয়ো ক্ষেত্ৰতে কৰা হ'ব। সেই আগন্তুক সমীক্ষাৰ বিষয়ে শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ আৰু গ্ৰেড 3ৰ ছাত্ৰ ছাত্ৰীসকলক এই সমীক্ষাৰ বাবে কঠোৰভাৱে প্ৰস্তুত কৰিবলৈ আপোনালোকক অনুৰোধ জনোৱা হৈছে। ইংৰাজী আৰু অসমীয়াত নমুনা প্ৰশ্ন কাকত ইয়াত সংলগ্ন কৰা হৈছে, যিবোৰ শিক্ষকসকলৰ মাজত বিতৰণ কৰি শিশুসকলক অনুশীলন কৰিবলৈ ব্যৱস্থা ল'বলৈ অনুৰোধ জনোৱা হৈছে। লগতে প্ৰয়োজন অনুসৰি জিলা পৰ্যায়ত অন্য ভাষাত প্ৰশ্ন কাকত অনুবাদ খাপ খুৱাই বিতৰণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈও অনুৰোধ জনোৱা হৈছে। এইটো আপোনালোকক জ্ঞাতাৰ্থে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে কোৱা হ'ল। তো দেখিছে আপোনালোকে ইয়াতে গ্ৰেড 3ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেওঁলোকৰ সংখ্যা জ্ঞান আৰু তেওঁলোকৰ যি আপোনাৰ মূল সাক্ষৰতা থাকে বা সংখ্যা জ্ঞান থাকে, এই দুয়োটা ক্ষেত্ৰতে